পাটকাই পাহাৰত মৃত্যুৰ কিৰিটি তিনিজন কয়লা শ্ৰমিক জীৱন্তে ভূগৰ্ভস্থ নিজে গঢ়ি তোলা অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিং বা ৰেড হল মাইনিঙত কয়লা খনন কৰিবলৈ গৈ জীৱন্তে ভূগৰ্ভস্থ হ'ল তিনিজন কয়লা শ্ৰমিক জানিব পৰা মতে লিডু টিকক কলিয়ৰীৰ অন্তৰ্গত বৰগুলাই নামদাঙৰ মাজত থকা টিকক ৱেষ্ট মাইনিঙত অবৈধভাৱে গঢ়ি তোলা এটা আণ্ডাৰগ্ৰাউণ্ড মাইনিঙত শনিবাৰে নিশা প্ৰায় 12:30 বজাত কয়লা খনন কৰিবলৈ গৈছিল 4জন শ্ৰমিক ইয়াৰে তিনিজনে কয়লা খনন কৰি আছিল ভিতৰত আৰু এজনে বাহিৰত থাকি সৰবৰাহ কৰি আছিল তেনে সময়তে ভূমিস্খলন হৈ মাইনিঙৰ পথটো বন্ধ হৈ পৰে ফলত সেই ঠাইতে তিনিজন শ্ৰমিক আবদ্ধ হৈ মৃত্যুমুখত পৰা বুলি জানিব পৰা গৈছে মাইনিঙৰ বাহিৰত কয়লা কঢ়িয়াই থকা এজন শ্ৰমিকৰ চকুৰ সন্মুখতেই এই ঘটনা সংঘটিত হয় জীৱন্তে ভূগৰ্ভস্থ হোৱা শ্ৰমিক তিনিজনৰ এজন নেপালৰ ভোজপুৰৰ দাবা শ্বেৰপা আৰু আন দুজন মেঘালয়ৰ নামজন আৰু ফিনাল বুলি জানিব পৰা গৈছে ঘটনাস্থলীত আৰক্ষী আৰু উত্তৰ পূব কয়লা ক্ষেত্ৰৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈছে বৰ্তমানলৈকে মৃতদেহ উদ্ধাৰৰ অভিযান চলি আছে যদিও কোনো সংসূত্ৰ পোৱা নাই कल रात एक्सीडेंट हो गया है कोयला खदान में 3 आदमी लोग का नाम 2 का जोन एक फीमेल एक खासिया का एक नेपाली का नाम है दावा शेरपा टोटल 3 आदमी हाँ टोटल 3 आदमी कोयला खुद अपना बना के काम किया है ये कल रात 12:12 बजकर फिलहाल अभी बरगोलाई तेल खाद बस्ती शंकर छेत्री कोयला जो खाई कर जो मिलेगा वही लोग का एक सूर्य था क्या नाम सूर्य हाँ और एक रवि और दोनों का नाम पता है और दूसरा का पता नहीं अभी इधर गाड़ी लगा रहे वो लाश का निकलने के लिए অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ তিনিচুকীয়া